হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ছেল্ফ ইমপ্ৰুভমেণ্ট চেলেঞ্জলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ডে 11। মই নিজে আচৰিত হৈছোঁ যে মই 10 দিন কেনেকৈ সোনকালে উঠিলোঁ। বেছিকৈ একো কৈ নাথাকোঁ, আগতে 30 দিন এটাকে পাৰ কৰি লওঁচোন। ছেল্ফ ইমপ্ৰুভমেণ্ট বুলি কওঁতে মই বহুকেইটা দিশকে সাঙুৰি লৈছোঁ। কেৱল সোনকালে উঠা, পানী বেছিকৈ খোৱা, এই দুটাই কাৰণ নহয়। মই নিজে ভাবোঁ মই অলপ আনঅৰ্গেনাইজড, আনপ্ৰডাক্টিভ আৰু ঘৰৰ কামবোৰৰ ক্ষেত্ৰতো নিজকে অকণ পিছপৰা বুলিয়ে ভাবোঁ। কিন্তু এতিয়া অনুভৱ কৰিব পাৰিছোঁ ৰাতিপুৱা সময়খিনিত মই অকণমান এক্টিভ থাকোঁ। দুপৰীয়া ভাত খাই উঠাৰ পাছত কৰিবলৈ এলাহ লগা কামবোৰ মই আগবেলাহে কৰিব পাৰিম। গতিকে লাহে লাহে মই টু ডু লিষ্ট বনোৱা আৰু ঘৰৰ কামবোৰ যোনখিনি কাম কৰিবলৈ দুপৰীয়া সময়ত এলাহ লাগে সেইখিনি কাম ৰাতিপুৱাৰ ভাগতে কৰিবলৈ চেষ্টা কৰিম। মাজতে যেতিয়া টু ডু লিষ্ট বনাই পেলাই কাম কৰিছিলোঁ তেতিয়া প্ৰত্যেকটো কাম ধুনীয়াকৈ মেইনটেইন হৈ যায়, ধুনীয়াকৈ মেনেজ হৈ যায়। ৰাতিপুৱাৰ সময়ত ৰাতিপুৱাৰ কাম, দুপৰীয়াৰ সময়ত দুপৰীয়াৰ কাম, সন্ধিয়াৰ সময়ত সন্ধিয়াৰ কাম। আনকি দেহাকো মই প্ৰপাৰ টাইম দিব পাৰিছিলোঁ ছোৱালীক। গতিকে ভাবিছোঁ আকৌ মই টু ডু লিষ্ট বনোৱা ষ্টাৰ্ট কৰিম। আৰু আজি ধুনীয়াকৈ ডিপ ব্ৰিথিং কৰিলোঁ, গ্ৰেটিটিউড কৰিলোঁ। মই নিজকে এক মিনিট সময় বঢ়াই পেলাই চাওঁ যে মই কিমান সময় ধুনীয়াকৈ চকু মুদি বহি থাকিব পাৰোঁ, ফ'কাছড হৈ থাকিব পাৰোঁ। আৰু আজি দেখিছে নহয়, খোজকঢ়ালে ৰ'দেই পৰিলেগৈ। প্ৰথমতে চাহ জেগাখিনিত খোজকাঢ়িবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু অকণমান দূৰত্বটো কম হয় কাৰণে বঢ়াই ল'লোঁ। ৰ'দ পৰা জেগাখিনিতো খোজকাঢ়িব লগা হ'ল। আৰু আজি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিবলৈ সময় পালোঁ। আৰু এয়া ছোৱালীয়ে শুই উঠিয়ে আইতাকক ভৰি পিটিকি দিছে, আইতাকে ভৰি বিষাইছে বুলি কোৱা দেখি। আজিৰ মিনি ব্লগত ইমানেই। নতুন মিনি ব্লগত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই।